নমস্কাৰ, গ্ৰীণ নেচাৰলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ সৈতে আছে আজি এজন বিশেষ ব্যক্তি, গোপাল নাগ দাদা আছে। গোপাল নাগ দাদাক আপোনালোকে দেখিছে এনেদৰে হাতত এখন কোৰ লৈ তেওঁ আহি আছে। গোপাল দা কোনফালে যায়? পথাৰলৈ যায়। খেতি বাতি কেনেকুৱা কৰি আছে? ভালে চলি আছে। ভালে চলি আছে। গোপাল নাগ এজন এনেকুৱা যুৱক যে মনত তেওঁৰ অদম্য সাহস আছে, অদম্য শক্তি আছে, তেওঁ সকলো কামেই কৰিব পাৰে। এবাৰ দুৰ্ঘটনা হৈছিল, এটা ভয়ংকৰ দুৰ্ঘটনা হৈছিল, আৰু সেই দুৰ্ঘটনাটোত গোপাল দাদাই নিজৰ ভৰি দুখন হেৰুৱাবলগীয়া হ'ল। বহুতে হয়তো কেতিয়াবাই থমকি ৰ'লহেঁতেন, কিন্তু এই গোপাল নাগ থমকি ৰোৱা নাই। তেওঁক দেখিছে কিমান কষ্ট কৰে, হাতত এখন কোৰ লৈছে, এতিয়া পথাৰলৈ গৈ আছে। এজন কৃষকে যেনেদৰে খেতিসমূহ কৰিব পাৰে, গোপাল নাগো তাৰ ব্যতিক্ৰম নহয়। গোপাল নাগে সুন্দৰকৈ নিজেই কোৰ মাৰি, নিজেই কঠীয়া তুলি, নিজেই সকলোখিনি কৰিব পাৰে। মাত্ৰ তেওঁ মাটি চহোৱা কামটো ট্ৰেক্টৰে কৰে ন? হয় হয়, মই মাটি হাল মাৰিব হ'লে আপোনাৰ আজিকালিতো ট্ৰেক্টৰ ভাড়াত পোৱা যায়। ট্ৰেক্টৰ দি পেলাই হাল মাৰোঁ। কেনেকৈ এইখিনি আপুনি কেনেকৈ পাৰিলে? যেতিয়া আপোনাৰ দুৰ্ঘটনা হৈছিল, দুৰ্ঘটনা হোৱাৰ পাছত যেতিয়া আপুনি চিকিৎসালয়ত ভৰ্তি হ'ল, তেতিয়া কি হৈছিলে? তাত চিকিৎসালয়ত কি কৈছিল ডক্টৰে? ছাৰ, এই যেতিয়া মোৰ দুয়োখন ভৰিটো অৱস্থা নোহোৱা হৈ গৈছিলে, তাৰপিছত প্ৰায় চিকিৎসকে বহুতবাৰ চেষ্টা কৰিছিলে আপোনাৰ ভৰি দুখন বচাবৰ কাৰণে, কিন্তু দুৰ্ভাগ্য যে মোৰ ভৰি দুখনতে ইনফেকশ্যন হোৱাৰ কাৰণে তেওঁলোকে বচাব নোৱাৰিলে। আৰু ডক্টৰে কি ক'লে তেতিয়া? তাৰপিছত মোক ক'লে যে এইটোতো আপোনাক মানে বচোৱাৰ একেটাই উপায় আছে, দুয়োখন ভৰি আপোনাৰ এম্পুটেশ্যন কৰিব লাগিব। এম্পুটেশ্যন কৰিব লাগিব। তাৰপিছত উপায় নাই, এম্পুটেশ্যন কৰিলে। কৰাৰ পাছত প্ৰায় ধৰক অলপ কম 2 বছৰমানেই মই মেডিকেলত চিকিৎসাধীন হৈ থাকিলোঁ। গুৱাহাটী 2 বছৰ? বহুত টকা পইচা খৰচ হৈছিল? খৰচ হৈছিলে মানে সেই সময়ত আপোনাৰ মোৰ অভিভাৱক হৈছিলে, ধৰক এই ঘটনাস্থলীত যিখিনি আৰক্ষী আছিলে তেওঁলোকে অভিভাৱক হোৱাৰ কাৰণে মোক তেনেকুৱা খৰচ যোৱা নাই। চৰকাৰৰ ফালৰ পৰা খৰচটো বঢ়াই। আৰু ঘটনাটো কেনেকৈ হৈছিলে? মানে মই ৰাস্তাত খোজকাঢ়ি গৈ আছিলোঁ গুৱাহাটীত? নাই যোৰাবাটত। মানে বাছত উঠিবৰ কাৰণে বাছ ষ্টপ ফালে গৈ আছিলোঁ, পিছফালেদি আহি পেলাই এটা সৰু কাৰে মানে মোক পিছফালেদি খুন্দিয়ালে। সেই গাড়ীখন ধৰিব পাৰিলেনে? গাড়ীখন ধৰিছে। ধৰিলে? তাতে কিমান চনৰ কথা আছিলে? সেইটো আপোনাৰ 14 চনৰ। ঠিক আছে, তেতিয়া ভৰি দুখন আপোনাৰ কটা গ'ল। তাৰপাছত চাগে আপুনি ভাগি পৰিছিলে? নাই, স্বাভাৱিক কথাই, আপোনাৰ শৰীৰৰ অংগ যেতিয়া হেৰুৱাই যোৱাৰ পাছত অট'মেটিক মানুহ, আগত ধৰক মই কৰ্ম কৰি আছিলোঁ আপোনাৰ অস্থায়ীভাৱে বিদ্যুৎ বিভাগত। ক'ত কৰিছিলে এইটো? সেইটো মই আপোনাৰ ৰোড কনষ্ট্ৰাকশ্যন লাইনত, তাতে আপোনাৰ গুৱাহাটীতে আছিলে, MBL বুলি কৈ আছিলে, মাহেশ্বৰী ব্ৰাদাৰ্ছ লিমিটেড। তাৰপিছত এতিয়া মই দুখন ভৰি কাটি যোৱাৰ পাছত এতিয়া মই কৰিম নেকি? কিছুদিনৰ কাৰণে ময়ো হতাশ হৈ পৰিছিলোঁ। সেই হতাশাখিনি দূৰ কৰি কেনেদৰে আকৌ আজিৰ মানুহটো হ'ব? এই ক্ষেত্ৰত মোক সহায় কৰিছে মোৰ মায়ে। মই যেতিয়া ঘৰলৈ উভতি আহিলোঁ সুস্থ হৈ পেলাই, তাৰপিছত প্ৰায় মই এনেকুৱাই মানে বহি থাকোঁ, বহি অকলে অকলে চিন্তা ভাৱনা কৰি থাকোঁ যে এতিয়া কি কৰিম, এতিয়া চলিম কেনেকুৱা কৰিম। তাৰপিছত মায়ে ক'লে যে দেউতাই তুমি থৈ দিয়া ইমান ধুনীয়া মাটিডোখৰ আছে, তাতে কিবা কিবি কৰচোন। এই শাক পাচলিৰ কথা ক'লে। কৰচোন বুলি মায়ে ক'লে? হয়, মায়ে এই পথটো মায়ে দেখুৱাইলে। কিন্তু আপুনি কৰিব যে পাৰিম সেইখিনি কেনেকৈ মন সাহ গোটাই ল'লে? নাই, যেতিয়া মোক ধৰক একফালৰ পৰা চাব গ'লে এই দুৰ্ঘটনাৰ পাছত প্ৰায় মানুহে ধৰক বাহিৰা মানুহে কৈ আছিলে এতিয়ানো কৰিব কি কৰিব। এনেকুৱা একজন মানুহ মই প্ৰথম পালোঁ যে যিজনে যে কৈছে যে কৰি চাচোন পাৰিবি। মা তাইৰে কথা শুনি পেলাই মায়ে যদি নক'লেহেঁতেন হয়তো আজি আপুনি ইমানখিনি সফল নহ'ল। কাৰণ মই সাহস পাই গৈছোঁ, কাৰণ মোৰ মেইন মানুহজনেই যেতিয়া যে মোক উৎসাহ দিছে, যে কৈছে নে পাৰিবি, কৰি চাচোন, সেই মাৰ সেই কথাষাৰে আজি মোক এই পৰ্যায়লৈকে লৈ আহিছে। মই এটা কথা কওঁ আপোনাক, আপোনাৰ যদি আজি ভৰি দুখন থাকিলহেঁতেন আপুনি ইমান সুখী হৈ নাথাকিলহেঁতেন। নথকাৰ পাছত আপুনি যিমান সুখী হৈ আছে, হয়নে কথাটো? নাই, কথাটো আপোনাৰ সঁচা। কাৰণ সেই সময়ত আছিলে, যদিও মই এই ধৰক কাম কৰি আছিলোঁ বিদ্যুৎ বিভাগত, কিন্তু সেই সময়ত এনেকুৱা শান্তি পোৱা নাছিলোঁ যে আজি ভৰি দুখন নথকাৰ পাছতো যিমানখিনি আপুনি পাৰিছোঁ, ধৰক একটা মানে নিজে অনুভৱ কৰিব পাৰোঁ যে নাই, আগতকৈ মই বহুত বেটাৰ, বহুত ভালকৈ আপুনি কৰি আছে। হয়তো ভৰি দুখন থকাহেঁতেনো আপুনি ইমানখিনি কৰিব নোৱাৰিব। কাৰণ সেই সময়ত না খোৱাৰ শান্তি আছিলে, নে টোপনি মৰাৰ শান্তি আছিলে। কাৰণ ভৰি দুখন থকাৰ পাছত আপুনিতো অস্থায়ীভাৱে কৰি আছিলে, এইবিলাক কথা ভবাই নাছিলে যে মই এনেকৈ কৃষি কাৰ্য কৰিম, হয়নে? তাৰপিছত যি নহওক,
কিন্তু সেই সময়ৰ আজি তাৰিখত কৈছোঁ মই বহুত সুখী আছোঁ। হয়, অকণ আগবাঢ়ি গৈ থাকোঁ, পথাৰ পালেহি। আপোনাৰ পথাৰলৈ বেছি দূৰ নাই। এই গোপাল নাগক প্ৰথমতে মাকে ক'লে যে কিবা এটা কৰ, ইমানখিনি মাটি বাৰী দেউতাই থৈ গৈছে, গতিকে কিবা এটা কৰ। সেই মাকে যে ক'লে কিবা এটা কৰ, সেইটোকে তেওঁ বুকুত সাহস হিচাপে ল'লে। বহুতে কৈছিল, যেতিয়া দুৰ্ঘটনাৰ পাছত ভৰি দুখন হেৰুৱাই পেলাইছিল, বহুতে কৈছিল যে ই কি কৰি খাব, কেনেকৈ চলা মেলা কৰিব, কেনেকৈ কি কৰিব, এনেকৈ বহুতে বিভিন্ন কথা কয়। কিন্তু গোপাল নাগে একমাত্ৰ মাকৰ কথা সাহস হিচাপে লৈ আগবাঢ়ি গ'ল। আজি তেওঁ এজন ভাল খেতিয়ক। যদিও তেওঁ ভৰি দুখন আজি থাকিলেহেঁতেন, তেওঁ ইমানখিনি হয়তো কৰিব নোৱাৰিলেহেঁতেন। নথকাৰ পাছত তেওঁ আজি যিমানখিনি কৰিছে। পৰিৱেশ এয়া পথাৰ, গোপাল নাগৰ পথাৰ। এইসমূহ পথাৰ ধুনীয়াকৈ কৰিছে খেতি বাতি। গোপাল দা, বাকী আপুনি ধান খেতি কৰিছে, তাৰ উপৰি আপুনি আপোনাৰ চাহ বাগান আছে, তাৰ উপৰি বিভিন্ন ঋতু অনুযায়ী আপুনি কবি খেতি কৰে, শাক পাচলিৰ খেতি কৰে। আপুনি বছৰ 12 মাহ খেতিৰ লগতে থাকে নেকি? হয়, কাৰণ এতিয়াতো মোৰ মূল কামেই হৈছে খেতি। কাৰণ অকল ধান খেতি বুলি নাই, ধৰক আপুনি দেখি পাইছে যে ধান খেতিৰ লগত শাক খেতিও আছে। আৰু ধৰক বাৰিষাৰ কিছুমান শাক পাচলি আছিলে, আপোনাৰ ৰঙালাও, বেঙেনা, হয়, আপোনাৰ ভোল, এনেকুৱা বহি লওঁ। তাৰপিছত জলকীয়া। হয়। এতিয়া সেইবোৰক মানে একফালৰ পৰা উঠাই এতিয়া আমি খৰালিত যিখিনি শাক পাচলি ৰুবৰ কাৰণে মানে প্ৰস্তুতি চলাই আছোঁ। এতিয়া নতুনকৈ কিমান বিঘা খেতি কৰিলে? মই ধান খেতি আপোনাৰ 6.5 বিঘা। আপুনি দেখোঁ, আমি ভিডিঅ'সমূহত দেখোঁ নিজেই কোৰ মাৰি থাকে, বোকা সকলোফালে। বোকাত অহা যোৱাটো কষ্ট নহয় ন? অকণ কষ্টটো হয়, নহয় জানো? মানে যথেষ্টখিনি কষ্ট হয়। কষ্ট মানে কি হয়, আপোনালোকে দেখা হিচাপেতো কষ্ট দেখিবই, কিন্তু মোৰ এইটো অহা যোৱা কৰোঁতে মোৰ অভ্যাস হৈ গৈছে। এনেতো এজন মানুহ যদি বোকাত খোজকাঢ়ে তেওঁৰো কষ্ট হয়, সেইটোৱে ক'ব বিচাৰিছোঁ মই। কৰোঁতে কয় না যে আপোনাৰ অভ্যাস হৈ যায়। তো সেই হিচাপে এতিয়া কিন্তু তেনেকুৱা কষ্ট অনুভৱ নকৰোঁ মই, কাৰণ মই লাগি থাকোঁ যে এইখিনিৰ লগত। কিমান চনৰ পৰা খেতি কৰি আছে? মই আপোনাৰ 18 চনৰ পৰা। 18 চনৰ পৰা। ভৰি দুখন হেৰুৱাইছিল কিমান চনত? 14 চনত। 14 চনত। মাজৰ সেই 3-4 বছৰ এনে থাকিলে আৰু ঘৰত। আপোনাৰ 14 চনৰ 15 জুনৰ পৰা আপোনাৰ 2016 চনৰ 24 ফেব্ৰুৱাৰীত মই ৰিলিজ হৈছিলোঁ। আপোনাৰ মানে 2016ৰ 23 ফেব্ৰুৱাৰীলৈকে মই মেডিকেলতে আছিলোঁ। 24 ফেব্ৰুৱাৰীত মই ৰিলিজ হৈছিলোঁ 16 চনত। 17 চনত মই আপোনাৰ NGO এখনত গৈছিলোঁ। তাত আমাৰ দৰে দিব্যাংগ ব্যক্তিক মানে প্ৰশিক্ষণ দি পেলাই তেওঁলোকে মানে। আৰু আপুনি বহু কিবা কৃষি বিভাগৰ ফালৰ পৰা আপুনি পাইছেও বুলি আমি গম পাওঁ। হয়, কাৰণ সেই সময় আৰু উৎসাহ দিয়ে নিশ্চয়। হয়, কাৰণ যেতিয়া 2020 চনৰ হয়, যেতিয়া মোক এই জিলা প্ৰশাসনৰ পৰা সম্বোধনা জনাইছিলে DC ছাৰে, তাৰ পিছতে কৃষি বিভাগৰ ফালৰ পৰা আহিছিলে মানুহ, গ্ৰাম সেৱক মহোদয় আহিছে, আহি পেলাই মোৰ বুজ লোৱাৰ পাছত তেওঁলোকে দিছে মোক স্প্ৰে মেচিনৰ পৰা লৈ, সাৰৰ পৰা লৈ। এতিয়া আপোনাৰ গোটেই ঘৰখন আপুনিয়ে চলায়? হয়, বৰ্তমানতো এই খেতিত ভৰসাতে আমি চলি আছোঁ, আৰু খেতিটো মই মূল উপাৰ্জনকাৰী আপুনি? হয়। এতিয়া ঘৰ দুৱাৰো বনাই আছে? ঘৰ দুৱাৰ বনাই আছোঁ কৃষি পইচাই। হয়, আৰু একটা কথা ভাল কথা কি যে ধৰক মোৰ যিজন বৰ্তমান মোৰ লগত আছে সৰু ভাইটি, তেওঁ আগত এই বহিৰাজ্যত মানে কাম কৰি আছিলে বেংগলোৰত। তেওঁ এতিয়া মোক দেখা পাই তেওঁ বেংগলোৰ এৰি পেলাই মোৰ লগত হয় আৰু কৰি আছে। মোক একটা দিনক ভাল লাগিছে যে দিনক মোৰ আপোনাক অনুসৰণ কৰিছে। হয়, মোৰ বাছি দিয়া পথ যে তেওঁ বাছি লৈছে যে, আৰু ধৰক এতিয়া সুন্দৰকৈ চলি আছে। দিনক এজনক হ'লেও মই খেতিৰ ফালে আনিব পাৰিছোঁ, সেইটো কাৰণে মোক নিজকে খুব ভাল লাগিছে। তাৰপৰা আৰু কি, আৰু আপুনি এতিয়া ভৱিষ্যতৰ দিনবিলাকত কেনেদৰে আগবাঢ়ি যোৱাৰ কথা ভাবিছে? কাৰণ কৃষি কাৰ্য কৰি আছে, আৰু সেইসমূহ আৰু বহলাবনে, প্ৰসাৰ কৰিবনে, নে ইমানতে সীমাবদ্ধ থাকিব? ঠিক আছে, আপুনি চাওক হা, আগত যেতিয়া মই ভাল থকা অৱস্থাত মই কৰ্ম যেতিয়া কৰি আছিলোঁ বিদ্যুৎ বিভাগ, তেতিয়া কি হৈছিলে, অকল মই নিজৰ কাৰণে চিন্তা কৰি পেলাই কাম কৰাৰ দৰেই হৈছিলে যে মাহেকত দৰমহাকেইটা পালোঁ, নিজে চলিলোঁ, ঘৰখন চলালোঁ। কিন্তু যেতিয়া মই এক্সিডেণ্টৰ পাছত মায়ে এই পথ দেখুৱাই দিয়াৰ পাছত এটা বস্তু মই লক্ষ্য কৰিছোঁ। আজি চাব হা, নৱজাত শিশুৰ পৰা লৈ পেলাই বৃদ্ধ মানে মানুহলৈকে আপোনাৰ চাব নানান ধৰণৰ ৰোগত আক্ৰান্ত হৈছে। কিছুমানৰ মানসিকভাৱে ধৰক বিভিন্ন প্ৰকাৰৰ ৰোগত আক্ৰান্ত হৈছে। মাত্ৰ এইকেইটা হৈছে কিহৰ কাৰণে? কিছুমান এনেকুৱা খেতিয়ক আছে যে
কম সময়ত অধিক উৎপাদন পাবৰ কাৰণে কি কৰে, ৰাসায়নিক সাৰ জোখতকৈ বেছি প্ৰয়োগ কৰে। আপুনি 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 এই ক্ষেত্ৰত কৰিছে নেকি সাৰৰ প্ৰয়োগ? নাই, সেইটোৱে মই ক'ব খুজিছোঁ। তো আজি কি হৈছে যে আমাৰ যিখিনি যে নতুন প্ৰজন্ম উঠি আহি আছে, তেওঁলোকৰ ভিতৰত নানান ধৰণৰ তেনেকুৱা ৰোগ দেখা পোৱা যায়। আজি যাৰ কাৰণে কি হয় যে আপোনাৰ চিকিৎসালয়ত গৈ পেলাই অযথা কিছুমান টকা খৰচ কৰিব লগা হয়। তো আমি কৈছোঁ নাই, এতিয়া মনত একটা লক্ষ্য বান্ধি লৈছোঁ যে যি নহওক কৈছোঁ নাই, খেতি কৰিম আৰু একটা সুস্থ সমাজ, মানে হেল্ডি সমাজ গঢ়াৰ লক্ষ্যৰে কৈছোঁ নাই এই কৃষি কৰ্ম কৰি গৈ আছোঁ। আৰু থাকিল মোৰ খেতি, মই এতিয়ালৈকে যে অধিক উৎপাদন পোৱাৰ কাৰণে কিবা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগে, একেবাৰে মই সেইখিনি কৰা নাই। মাজে সময়ে কীটনাশক এই নিম অইল সেইখিনি পোৱা যায়, সেইখিনি মই ব্যৱহাৰ কৰিছোঁ। কিন্তু উৎপাদন বঢ়াৰ কাৰণে যে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা, সেই ক্ষেত্ৰত মই আজিলৈকে কৰা নাই। নিশ্চয়। আৰু আমাৰ এই মাটিত আপোনাৰ প্ৰয়োজনো নাই, কাৰণ আমাৰতো বিশেষ কৈছে নাই সাৰ হৈছে আমাৰ গোবৰ। আমি গোবৰৰ জৰিয়তে আমি কৰোঁ। নিশ্চয়, আপোনাৰ যিখিনি আদৰ্শ কৃষি কৰ্মৰ প্ৰতি যিখিনি আপোনাৰ ধাউতি বা হেঁপাহ, সেইখিনি ভাল লাগিল। আৰু এনে সময়ত গোপাল নাগৰ দুইখন ভৰি নাই, এনে বহু ব্যক্তি আছে যিয়ে নেকি সহজতে কাৰোবাৰ পৰা খুজি মাগি হয় চলি থাকে বা তেনেদৰে চলি থাকে, কিন্তু এই গোপাল নাগ কাৰো ওপৰত আশা নকৰে। তেওঁ নিজৰ ওপৰত সদায় আশা কৰে যে নিজে কি কৰিব পাৰিছোঁ, নিজে কেনেদৰে আগুৱাই যাব পাৰিম, তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে। আনৰ পৰা কেতিয়াও এটকা এটাও আশা নকৰা এগৰাকী গোপাল নাগ। তেওঁ সদায় মনত এটা সংকল্প লয় যে নিজেই কৰিম, নিজেই চলাম, ঘৰখন চলাম, এনেদৰে মনত সংকল্প লয়। আৰু সেইবাবে তেওঁ আজি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ শালি ধানৰ খেতি কৰিছে বিঘাই বিঘাই, তাৰ সমান্তৰালকৈ যি বিভিন্ন ঋতু অনুযায়ী শাক পাচলিৰ খেতি কৰে, চাহ বাগান আছে, কৰ্ম কৰি খাব তেওঁ চেষ্টা কৰিছে। কাৰোবাৰ পৰা এনেই অনায়াসে কিবা এটা তেওঁ দিলেও নলয়। তেওঁ সেইটো এটা অভ্যাসত পৰিণত হৈছে, কাৰণ তেওঁ এটাই মনত সংকল্প যে মই নিজেই কৰিম, নিজেই খাম, ৰাইজৰ বাবে কিবা এটা পাৰিলে কৰিম, এই উদ্যম লৈ মনত কাম কৰি আছে, হয়নে মই কোৱাটো? আৰু ধন্যবাদ জনালোঁ আপোনাক, ইমান ধুনীয়াকৈ আপুনি কাম কৰি আছে মনত সাহস লৈ। আপোনাৰ বহুতে এতিয়া চিনিও পায়, গোপাল নাগ বুলি ক'লে বহুতে চিনি পায়। গোটেই অসমবাসীয়ে চিনি নাপালেও আমাৰ আছে বিশ্বনাথ জিলা, বিশ্বনাথৰ শোণিতপুৰৰ এইসকলে হয়তো চিনি পায় বা লখিমপুৰৰ চিনি পায়, হয়নে? হয়তো বাহিৰেও পাই চাগে, সেইখিনি মই গম নাপাওঁ, কিন্তু যথেষ্টখিনি চিনি পায়। পৰিচয় গোপাল নাগ বুলি ক'লে এজন সফল কৃষক বুলি কিন্তু সকলোৱে একেমুখে এতিয়া স্বীকাৰ কৰে। ধন্যবাদ জনালোঁ আপোনাক।